আজি আমাৰ প্ৰথমটো প্ৰশ্ন হৈছে উত্তৰ ভাৰতৰ পৰা নিয়ন্ত্ৰণৰ বাবে ত্ৰিপাক্ষিক সংগ্ৰামত কোন তিনিটা শক্তি জড়িত আছিল? শুদ্ধটো হৈছে পালাছ, পাইথাৰাছ আৰু ৰাষ্ট্ৰকূট। পিছৰটো প্ৰশ্ন, ভাগলপুৰৰ সমীপৰ বিখ্যাত বিক্ৰমশিলা মঠ কোন পাল শাসকে প্ৰতিষ্ঠা কৰিছিল? শুদ্ধটো হৈছে ধৰ্মপালা। নেক্সট কুৱেশ্যন, গুৰ্জৰা প্ৰতিহাৰ শক্তিৰ প্ৰকৃত প্ৰতিষ্ঠাপক বুলি কাক গণ্য কৰা হয়? ৰাইট এনচাৰ নাগাভক্ত 1। সংস্কৃত কবি ৰাজশেখৰে কোন প্ৰতিহাৰ শাসকৰ দৰবাৰ শোভা পালে? শুদ্ধটো হৈছে মহেন্দ্ৰপালা। বিখ্যাত মহাকাব্য পৃথ্বীৰাজ ৰচু কোনে ৰচনা কৰিছিল? শুদ্ধটো হৈছে চান বৰদাই। নেক্সট কুৱেশ্যন, কৰ্ণাটকত থকা সূৰ্য মন্দিৰটোৰ মধ্যযুগীয় যুগত কোন ৰাজ্যত নিৰ্মাণ কৰা হৈছিল? শুদ্ধটো হৈছে উৰিষ্যা। বাহমানি ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? শুদ্ধটো হৈছে আলাউদ্দিন হাছান বাহমান শ্বাহ। বিজয়নগৰৰ কোন শাসকে যৱন ৰাজ্যৰ প্ৰতিষ্ঠাপক উপাধি লৈছিল? শুদ্ধটো হৈছে কৃষ্ণদেৱৰায়া। কোনখন চহৰে মাৰৱাৰ ৰাজ্যৰ ৰাজধানী হিচাপে কাম কৰিছিল? শুদ্ধটো হৈছে যোধপুৰ। আজি আমাৰ পিছৰটো প্ৰশ্ন, কিংবদন্তি যোদ্ধা আলহা আৰু উদাল কোন ৰাজ্যৰ আছিল? শুদ্ধটো হৈছে চেণ্ডেলা। ভাৰতত ইছলামিক সাম্ৰাজ্যৰ প্ৰকৃত প্ৰতিষ্ঠাপক বুলি কাক গণ্য কৰা হয়? শুদ্ধটো হৈছে মহম্মদ ঘুৰি। চন্দৱাৰ যুদ্ধত মহম্মদ ঘুৰিয়ে কোনজন শাসকক পৰাস্ত কৰিছিল? শুদ্ধটো হৈছে জয়াচন্দ্ৰ। মহম্মদ ঘুৰিৰ কোনজন সেনাপতিয়ে বিহাৰ আৰু বংগ কিছু অংশ জয় কৰিছিল? শুদ্ধটো হৈছে বখতিয়াৰ খিলজী। কোন ৰাজপুত বংশই ধৰাত ৰাজধানী লৈ মালৱা অঞ্চলত শাসন কৰিছিল? শুদ্ধটো হৈছে পাৰামাৰাছ। পালসকল মূলতঃ কোন ধৰ্মৰ অনুগামী আছিল? শুদ্ধটো হৈছে বুদ্ধিজিম। পিছৰটো প্ৰশ্ন, দিল্লী চুলতানৰ সিংহাসনত বহি থকা প্ৰথম আৰু একমাত্ৰ মহিলা কোন? শুদ্ধটো হৈছে ৰাজিয়া চুলতানা। নেক্সট কুৱেশ্যন, ভাৰত ইছলামী স্থাপত্যৰ এক মাষ্টাৰপিচ আলাই দৰৱাজা কোনে নিৰ্মাণ কৰিছিল? শুদ্ধটো হৈছে আলাউদ্দিন খিলজী। তুগলক বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? শুদ্ধটো হৈছে গিয়াছুদ্দিন তুগলক। মহম্মদ বিন তুগলকে এটা সুকীয়া কৃষি বিভাগ স্থাপন কৰিছিল যাৰ নাম কি আছিল? শুদ্ধটো হৈছে দিৱান-ই-কৌহি। কোন চুলতানে ইকতাদাৰী ব্যৱস্থাক বংশগত কৰি তুলিলে? শুদ্ধটো হৈছে ফিৰোজ শ্বাহ তুগলক। নেক্সট কুৱেশ্যন, ছাইয়দ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? শুদ্ধটো হৈছে ফিৰোজ শ্বাহ তুগলক। 1398 খ্ৰীষ্টাব্দত তাইমুৰ আক্ৰমণ কোন তুগলক শাসকৰ ৰাজত্বকালত হৈছিল? শুদ্ধটো হৈছে নাছিৰুদ্দিন মহম্মদ শ্বাহ। ছাইয়দ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? শুদ্ধটো হৈছে খিজৰ খান। লোদী বংশ আছিল দিল্লী চুলতানীত প্ৰথম বংশ। এই বংশটো কোন জনগোষ্ঠীৰ উৎপত্তি? শুদ্ধটো হৈছে আফগান। লোদী বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? ৰাইট এনচাৰ বাহলল লোদী। কোনজন লোদী চুলতানে 1504 চনত আগ্ৰা চহৰ প্ৰতিষ্ঠা কৰি ৰাজধানী কৰি লৈছিল? শুদ্ধটো হৈছে ছিকেন্দাৰ লোদী। ভূমি জোখাৰ বাবে নতুন ইউনিট গাজ-ই ছিকেন্দাৰী কোনে প্ৰৱৰ্তন কৰিছিল? শুদ্ধটো হৈছে ছিকেন্দাৰ লোদী। প্ৰথম পানিপতৰ যুদ্ধত বাবৰৰ হাতত পৰাস্ত হোৱা দিল্লীৰ শেষ চুলতান কোন আছিল? শুদ্ধটো হৈছে ইব্ৰাহিম লোদী। বিখ্যাত চিৰি দুৰ্গ আৰু চিৰিত নতুন ৰাজধানী নিৰ্মাণ কোনে কৰিছিল? শুদ্ধটো হৈছে আলাউদ্দিন খিলজী।
ভাৰতত মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? ৰাইট এনচাৰ বাবৰ। খানুৱাৰ যুদ্ধত বাবৰে কোনজন ৰাজপুত শাসকক পৰাস্ত কৰিছিল? শুদ্ধটো হৈছে ৰাণা সাংগা। পিছৰটো প্ৰশ্ন, শ্বেৰশ্বাহ চুৰীৰ প্ৰকৃত নাম কি আছিল? শুদ্ধটো হৈছে ফিৰোড। শ্বেৰশ্বাহ চুৰীৰ সমাধি ক'ত অৱস্থিত? শুদ্ধটো হৈছে বিহাৰত। পানিপথৰ দ্বিতীয় যুদ্ধ কাৰ কাৰ মাজত হৈছিল? শুদ্ধটো হৈছে আকবৰ আৰু হেমু। আজি আমাৰ পিছৰটো প্ৰশ্ন হৈছে, মোগল প্ৰশাসনৰ মেৰুদণ্ড মানসাবাদী ব্যৱস্থা প্ৰৱৰ্তন কোনে কৰিছিল? শুদ্ধটো হৈছে আকবৰ। দিন-ই-ইলাহী মানি লোৱা একমাত্ৰ হিন্দু কোন আছিল? শুদ্ধটো হৈছে ৰাজা বীৰবল। হালদিঘাটী যুদ্ধত আকবৰৰ বাহিনীৰ সৈতে কাৰ যুদ্ধ হৈছিল? শুদ্ধটো হৈছে মহাৰাণা প্ৰতাপ। কোনজন মোগল সম্ৰাটৰ ৰাজত্বকালত মোগল স্থাপত্যৰ সোণালী যুগ বুলি জনা যায়? শুদ্ধটো হৈছে শ্বাহজাহান। ময়ূৰ সিংহাসন কোনজন মোগল সম্ৰাটে নিৰ্মাণ কৰিছিল? শুদ্ধটো হৈছে শ্বাহজাহান। কেপ্টেইন উইলিয়াম হকিন্স আৰু ছাৰ থমাছ ৰবে কোনটো মোগল সম্ৰাটৰ দৰবাৰ ভ্ৰমণ কৰিছিল? শুদ্ধটো হৈছে জাহাংগীৰ। কোনজন মোগল সম্ৰাটক তেওঁৰ সহজ জীৱনশৈলীৰ বাবে জিন্দা পীৰ নামেৰে পৰিচিত হৈছিল? শুদ্ধটো হৈছে ঔৰংগজেব। ঔৰংগজেবে কোন বছৰত পুনৰ আৰোপ কৰিছিল জিজিয়া কৰ? শুদ্ধটো হৈছে 1679। নৱম শিখ গুৰু তেগ বাহাদুৰক মৃত্যুদণ্ড কোনে দিছিল? শুদ্ধটো হৈছে ঔৰংগজেব। প্লাছী যুদ্ধৰ সময়ত মোগল সম্ৰাট কোন আছিল? ৰাইট এনচাৰ আলমগীৰ II। মাৰাঠা ৰাজ্যখন ছত্ৰপতি শিৱাজী মহাজনে কোন শতিকাত প্ৰতিষ্ঠা কৰিছিল? শুদ্ধটো হৈছে 17th century। শিৱাজীক প্ৰশাসনত সহায় কৰা 8জন মন্ত্ৰী পৰিষদক কি বুলি কোৱা হয়? শুদ্ধটো হৈছে অষ্টপ্ৰধান। শাহুৰ মৃত্যুৰ পিছত মাৰাঠা সাম্ৰাজ্যৰ প্ৰকৃত শক্তি কলৈ স্থানান্তৰিত হৈছিল? শুদ্ধটো হৈছে ডি পেছোৱা।